মুর্দাবাদ 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 আমার ফোন করা বুদ্ধিত পাগল বেয়ানে টাকা দিল নানিনি ছাগল হাফিজ রফিকুল ইসলাম মুর্দাবাদ 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 অকামিলার অকর্মণ্য বিধায়ক হাফিজ রফিকুল ইসলাম মুর্দাবাদ 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 অকামিলার অকর্মণ্য হাফিজ রফিকুল ইসলাম বিধায়ক মুর্দাবাদ 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 Hafiz Rafiqul, go back! Go back! Go back! Hafiz Rafiqul, go back! Go back! Go back! Hafiz Rafiqul, go back! Go back! Go back! রাস্তার কাম লৈ খেলি মেলি কৰা নচলিব 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 ৰাস্তাৰ কাম লৈ খেলি মেলি কৰা নচলিব 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 অতি শীঘ্ৰেই ৰাস্তাৰ কাম আৰম্ভ কৰিব লাগে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গুনিয়ালগুৰি টেন্ডি দিগজানি যিটো পকী ৰাস্তা আছিল এই ৰাস্তা আজি 2 বছৰ আগত পকীকৰণৰ নামত অৰ্থাৎ ৰাস্তাখিনি মেৰামতি কৰাৰ নামত বিভাগীয় কৰ্তৃপক্ষৰ পৰা যিখিনি টকা ধাৰ্য কৰিছিল সেই টকা ধাৰ্য কৰি সামান্য পৰিমাণে কামৰ নমুনা দেখুৱাই কামখিনি টকা পইচা তুলি লৈ ঠিকাদাৰে পলায়ন কৰিছে আৰু সেই পলায়ন কাৰ্যৰ লগত আমাৰ জনপ্ৰতিনিধি স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামো জড়িত। গতিকে এইটো কথা সৰ্বজন বিদিত। আমি জানিছোঁ যে এই ঠিকাদাৰৰ লগত কমিশ্যন খাই কামখিনি তৎপৰতাত তেওঁ কোনো পদক্ষেপ লোৱা নাই। গতিকে তেখেতৰ এই অকামিলা অকৰ্মণ্য আৰু কমিশ্যন ৰাজৰ প্ৰতি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই ৰাস্তাটো অতি সোনকালে পকীকৰণ হ'ব লাগে এইটো আমি দাবী কৰিছোঁ। লগতে আপোনালোকে এটা কথা জানে যে এইটো এটা প্ৰধান পথ। এইফালে গুনিয়ালগুৰি তাপেশ্বৰা বালাপাটাৰ নদীয়াপাৰা টেন্ডি এইবিলাকত এই যে অনুষ্ঠানবিলাক আছে অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীসকলে সদায় জীয়াতু ভুগি আছে আৰু এই জীয়াতু ভোগাৰ কাৰণে ৰাস্তাখিনি পকীকৰণ নোহোৱাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক অকৰ্মণ্য বিধায়ক হাফিজ ৰফিকুল ইছলামে দায়ী। তাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অতি সোনকালে ৰাস্তাটো পকীকৰণ হ'ব লাগে আৰু কামৰ চালুকৰণ কৰিব লাগে বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাটো কাম আৰম্ভ কৰিব লাগে। বিধায়কক আমি প্ৰৱেশ এইকাৰণে নিষিদ্ধ কৰিছোঁ যে তেওঁ খালি আমাৰ এই তাপেশ্বৰা অঞ্চলতে নহয় গোটেই জনীয়া সমষ্টিত বিভিন্ন ঠাইত উন্নয়নৰ নামত ৰাস্তা ঘাটৰ পকীকৰণৰ নামত অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত যিখিনি টকা বৰাদ্দ কৰে আৰু এই যে ফ্লক লগাই তাত চাইনবোৰ্ড বনাই ভুৱা ৰাইজক মানে ভুল বুজাই যে তেওঁ নিজৰ কাৰ্যকাল অতিবাহিত কৰি আছে আৰু সেইকাৰণে আমি তেখেতক আমি প্ৰতিবাদ এইটো সাব্যস্ত কৰিছোঁ আৰু প্ৰৱেশ নিষিদ্ধ কৰিছোঁ এইকাৰণেই যে তেওঁ ভুৱা ফ্লক লগাই কোনো কাম নকৰে অকৰ্মণ্য বিধায়ক। সেইকাৰণে আমি তেখেতৰ প্ৰতি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। তেওঁৰ পদাৰ্পণ আমাৰ এই এলেকাত হ'ব নালাগে। পঞ্চায়ত নিৰ্বাচন আহি আছে, তেওঁতো মুষ্টিমেয় 2-4জন মানুহ লৈ ঘূৰা পকা কৰে, উন্নয়নৰ নামত তেওঁ নাই। সেইকাৰণে মই ধনীত এটা কথা কৈছোঁ যে নামত থং কৰা বুদ্ধিত পাগল বেহানে টকা দিলোঁ নানি ছাগল। তাৰমানে সি কথাত খুব চহকী, কোনো কামত নাই, ফুলজাৰি মাৰে, বক্তব্যৰ ফুলজাৰি মাৰে, আমাৰ জাতিক আগুৱাই লৈ যাব, জাতিক টিউবৱেলত গাখীৰ তুলি দিব তেনেকুৱা তেওঁ বক্তব্য মাৰি দিয়ে আৰু সেইকাৰণে তেওঁ আমি ইয়াতে প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। বলাপাথাৰ গুনিয়ালগুৰি আৰু টেন্ডিৰ যিটো ৰাস্তা এই ৰাস্তাটো আজি 2 বছৰ আগতে উদ্বোধনী কৰি থৈ গৈছিল জুনিয়ৰ হাফিজ ৰফিকুল চাহাবে। কিন্তু আজিলৈকে এই ৰাস্তাটোৰ কোনো ধৰণৰ মেৰামতিৰ মানে কোনো ধৰণৰ স্পষ্টকৰণ আমি দেখিবলৈ পোৱা নাই। যদিও 2-এষাৰ বালু পাথৰ কিবা কিবি পেলাইছে কিন্তু সেইখিনি ভেকুৱাওনা হয়। গতিকে মই এইটো আজি আমাৰ সমাজৰ যিখিনি মানুহ দেখা পাইছে আপোনালোকে তেখেতৰ ওপৰত এটা বিক্ষোভ ভাৱ ৰৈ আছে আৰু অতি সোনকালে এই ৰাস্তাটো যদি মেৰামতি নকৰে তেনেহ'লে আমি যিটো প্ৰতিধ্বনি অলৰেডি লৈছোঁ যে হাফিজ ৰফিকুল চাহাবক আমাৰ তাপেশ্বৰা গাঁও পঞ্চায়তত প্ৰৱেশ নিষিদ্ধ, এইটো সঁচাকৈয়ে তেখেতৰ কাৰণে এটা প্ৰৱেশ নিষিদ্ধৰ এটা অভিযান আমাৰ সমাজত বা আমি উদীয়মান যুৱক সমাজে এইটো আগবাঢ়ি লৈছোঁ। আৰু এই ৰাস্তাটো আপোনালোকে সকলোৱে গমেই পায়, এইটো বহুত ইম্পৰ্টেণ্ট এটা ৰাস্তা। যেনেকুৱা আমাৰ গুনিয়ালগুৰিত এখন প্ৰতিষ্ঠান আছে আপোনাৰ কলগাছিয়া প্ৰতিষ্ঠান, এইখিনি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে এম্বুলেঞ্চ যাব লাগে, য' তাৎক্ষণিকভাৱে এম্বুলেঞ্চও যাব নোৱাৰে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে যদি যাবলগীয়া হয় বহুত সমস্যা হয়। গতিকে এই ৰাস্তাটোলৈ আমাৰ স্থানীয় হাফিজ ৰফিকুল চাহাবে যিটো কমিশ্যন বা ভেকুৱানা যিটো কৰিছে
এই ভেকু ভাওনা লৈ আমি বহুত নাৰাজ। গতিকে আমি এইটো স্পষ্ট কৰিছোঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালেই কমপ্লিট কৰি দিব লাগে, মেৰামতি কৰি দিব লাগে। আৰু আমাৰ চৰকাৰক আমি এইটো নিবেদন কৰিছোঁ যে আমাৰ এই ৰাস্তাটোৰ যদি কিবা ধৰণৰ খেলি মেলি থাকে, চৰকাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই ৰাস্তাখিনিৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। ৰাইজৰ বিধায়কে আমাৰ যদি কোনো ধৰণৰ কমিশ্যন বাজি লৈছে ঠিকাদাৰৰ লগত, সেইটোৰ এটা ডিপাৰ্টমেণ্টৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আমি অতি সোনকালে এই ৰাস্তাটোৰ মেৰামতি হ'ব লাগে, তাৰে আমি দাবী জনাইছোঁ। এইখিনিয়ে আজিৰ আমাৰ মেইন উদ্দেশ্য। নহ'লে আমাৰ বালাপাথাৰ তাপেশ্বৰা অঞ্চলৰ মানুহে তেখেতক প্ৰৱেশ নিষিদ্ধকৰণেই কৰিব, স্পষ্ট সেইটো। আপোনালোকে আমাৰ ৰাইজক সুধিব পাৰে, গোটেইকেইজন ৰাইজে তেখেতৰ এগেইনষ্টত প্ৰতিবাদ লোৱাৰ কাৰণে আমি একমত হৈ আছোঁ। স্পষ্টভাৱে বাধা দিম। হয়তো আমাৰ ৰাস্তাৰ কামৰ কাৰণে তেখেতে এটা কমিটমেণ্ট দিব লাগিব, নহ'লে তেখেতে কমিটমেণ্ট নোহোৱাকৈ তেখেতে আমাৰ এইখন পঞ্চায়তত তেখেতে প্ৰৱেশ কৰিব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।